সদাৰাইজ নমস্কাৰ। কীৰ্তি আৰু সজলি ইউটিউব চেনেলৰ এক নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। বিশেষকৈ আজি বিশেষ টপিকটো হৈছে আমি কেঁচু গোবৰ দিবৰ কাৰণে, খাদ্য দিবৰ কাৰণে আমি গোবৰটো কেনেকৈ প্ৰস্তুত কৰিব লাগে, কেঁচা দিব লাগে নে শুকাই পিনি দিব লাগে বা কেনেকৈ শুকাব লাগে, এনেকুৱা ধৰণৰ কথা আছে। তাত সেইটো জানিলেহে আপোনালোকে কিবা কৰিব পাৰি, প্ৰডাকশ্যন কৰিব পাৰি, নহ'লে বহুতখিনি কেঁচু মৰি যায় আৰু আমাৰ উৎপাদনটো ভাল নহ'ব। গতিকে আপোনালোকে কেনেকৈ সাৰ প্ৰস্তুত কৰে আপোনালোকে চাব। যিসকলে মোৰ ভিডিঅ'ত এটা চাইছে তেওঁলোকে যাতে অকল চালেই নহ'ব, আপোনালোকে যাতে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো ভৱিষ্যতে বহুতখিনি ভাল ভাল ভিডিঅ' কৃষি কৰ্মৰ কাৰণে আমি কৰিব লগা কাম আছে, সেইকেইটা আমি প্ৰস্তুত কৰি আছোঁ। চাওক, এতিয়া আমি গোবৰটো আনিলোঁ। গোবৰটো আনি আচলতে এনেকুৱা পলিথিনত দিব পাৰিলে বেছি ভাল হয়। যদি তেনেকুৱা পলিথিন আপোনালোকৰ নাই তেনেহ'লে কিবা দুবৰিবন থকা জেগাত ৰাখি দিব বা কলপাত পাৰি ল'ব, তেতিয়াই নহ'লে বালি বেছি হৈ যাব পাৰে। গতিকে ইয়াৰ পৰা আমি ওলালোঁ। কিন্তু আচলতে মই ষ্টক কৰিছিলোঁ, ষ্টক কৰি পিনি ওলাই দিলোঁ। ইয়াত চাওক, ইয়াত ডাঙৰ লদা কিবা থাকে, মানে একদম মানে কেঁচা, পূৰা কেঁচাও থাকে। গতিকে সেইটো আমি শুকাওঁতে কি হয়, মানে এইটো এই ৰ'দে মানে বেট কৰিব নোৱাৰে, কাৰণে ইয়াত কেঁচা হৈ থাকে। আৰু এইটো চাওক, এয়া চাওক ইমান কেঁচা। এইকেইটা মানে কিছুমান একদম পূৰা গোটা হৈ থাকে, এইকেইটা ভিতৰত কেঁচা হৈ থাকিলে মানে ভাল নহয়, এইটো লগালে নহ'ব। গতিকে আমি কি কৰিব লাগে, মোটামুটিকৈ এনেকুৱা মেলি দিলোঁ। মেলি দিয়াৰ পাছত ইয়াত গোটা গোটা থাকে নহয়, এয়া চাওক গোটা এইকেইটা মই কি কৰা হৈছে, মানে এনেকুৱা এটা বস্তু তৈয়াৰ কৰিছোঁ। আমাৰ আৰু তলোৱা কিবাহে, আৰু আমাৰ মেচিনাৰী নাই, এনেকৈ আৰম্ভ কৰিব লাগিব। এইবোৰ গোটাকেইটা চাওক, এইবোৰ ইয়াৰ পৰা এনেকৈ সমান কৰি দিলোঁ। সেইটো চাওক, এনেকৈ চেপেটা কৰিব লাগে গোবৰকেইটা। সেইটো হ'ল যেনিবা। এতিয়া ইয়াত পূৰা কেঁচা গোবৰো আছে, কেঁচা গোবৰ লগত থাকে আৰু অলপ কেঁচামূৰীয়া ল'ব লাগে, বেছি কি পুৰণা ল'ব নালাগে। তাৰপাছত পূৰা সমান কৰিলোঁ। পাৰিলে ভৰিৰ পৰা গছকি এইটো পিঠাৰ নিচিনা, মানে 1 ইঞ্চিমান পাতল হ'বগৈ লাগে, 1 ইঞ্চি 1.5 ইঞ্চি। তেতিয়া কি হয়, মানে 1 ইঞ্চি 1.5 ইঞ্চি হ'লে মানে সূৰ্যৰ পোহৰটোৱে মানে ইয়াত মানে পৰিব আৰু শুকাই যাব। একেবাৰে শুকাব নালাগে, আধা পকা হ'লেহে মানে কেঁচুৰ খাই যোৱাৰ বাবে উপযোগী। একদম পূৰা ড্ৰাই কৰিব নালাগে। এতিয়া চাওক, এইটো মই কমচে কম য'ত এনেকুৱা ৰ'দ যদি হয় 10 মিনিট 15 মিনিট এনেকুৱা শুকাবলৈ দিয়ক। এতিয়া সমান কৰা হ'লতো, সেইটো আকৌ কি কৰিব চাওক, এনেকুৱা বেলচাৰ পৰা কৰিব। জবকাৰ পৰা যদি হেৰি কৰে, ইয়াত পলিথিন দিয়া আছে, মই তলত চাওক, এই পলিথিন দিয়া আছে, পূৰা পলিথিন দিয়া আছে, গোটেইখিনি পলিথিন আছে। সেইটো এনেকৈ কৰি যাব, জবকাৰ পৰা নহয়, এনেকৈ উলটিয়াই দিব। এইটো উলটিয়াবলৈ বেলেগ এটা যন্ত্ৰ ভাবি আছোঁ বাৰু, কিন্তু ইয়াৰ পৰা চলি আছে এতিয়া বাৰু। এয়া চাওক, প্ৰেছাৰ পৰা হেৰি কৰিছোঁ। এতিয়া চাওক, এতিয়া
সেইটো আমি হেঁচি প্লেন কৰা হ'ল। প্লেন কৰাৰ পাছত কিছু সময় 10-15 মিনিট ৰাখিলোঁ। ইয়াত ওপৰটো অলপ শুকালে, বৰকৈ শুকাবলৈ দিব নালাগে। তাৰপাছত আকৌ একেবাৰে তলৰটো সেই পলিথিন আছে উল্টাই দিলোঁ। এয়া সেইটো 1 ঘণ্টাত মানে শুকাবলৈ দিম। ধৰি লোৱা 1 ঘণ্টা 2 ঘণ্টা মানে দিনৰ দিনো হ'ব পাৰে যদি বতৰটো ভাল নহয়। আৰু আদাকে শুকাব লাগে। এইটো একেবাৰে এইটো তিতা নহয় জানো, পানী লাগি আছে। ইয়াত চাওক ওপৰত পোকো লাগি আছে পূৰা। সেইটো শুকাই গ'ল। তেতিয়া শুকোৱাৰ পাছত এনেই মানে এবাৰমান এনেকৈ কিবা কৰি দিব লাগে। এইটো এনেকৈ কিন্তু সমান কৰিব নালাগে। এতিয়া কাৰণ সূৰ্যৰ পোহৰটো এই বতাহৰ পৰা এইটো মিথেন গেছকেইটা ওলাই যাব। যিমান গেছ আছে সেই গেছকেইটা এতিয়া ওলাই গ'ল। তাৰপাছত সেইটো আকৌ সন্ধিয়া গোটাই পিনি এনেকৈ দম কৰিব লাগে। এইটো কালিৰ হয়, এইটো দম কৰা হৈছে। ইয়াত পূৰা গৰম হৈ আছে, মিথেন গেছ ওলাই আছে বাৰু। এতিয়া সেইটো আমি ডাইৰেক্টলি তাতে কল এই আছোঁ, এইটো চাওক কলটো শুকালোঁ। এই কলকেইটা কটা হৈছে। সেইটো ৰ'দত কালিও দিছিলে। এতিয়া ইয়াত মানে এনেকৈ শুকোৱাটো অকণমান হেৰি হ'ব লাগে, অলপ শুকালে হৈ গ'ল। একদম পানী একদম কাটি পিনি লগে কাটি লগালে ভাল নহয়। গতিকে এনেকৈ শুকাই দিলোঁ। সেইটো তৰপে কলটো দি তাৰ পাছত সেইটো ডাইৰেক্টলি সেইখিনি গোবৰটো পেলাই দিব লাগে। ধৰি লোৱা ইমানখিনি পেলাই দিয়ক, 1 ফুটমান পেলাই দিয়ক। যদি কলটো যোগাৰ কৰিব পাৰিলে বেছি ভাল হয় আৰু বেছিকৈ প্ৰডাকশ্যনটো বেছিকৈ আহে মানে লেয়াৰ থাকিলে মানে। গতিকে এনেকুৱা তৰপে দি যাব লাগে। বিশেষকৈ আজিৰ ভিডিঅ'ত মই এইটোৱে আপোনালোকে জানিব লগা কথা সেই ইমানে যে বিশেষকৈ মানে এনেই মানে গোবৰ গোটাকৈ দিলে ভাল নহ'ব। কিছুমান একদম ইয়াত অলপ টান কিবা থাকে মানে এইকেইটা চাওক, এইকেইটা পূৰা টান হৈ আছে। সেইটো যদি লগাই দিয়ে সি গোটা হৈয়ে থাকিব। চালিলে সেইটো আকৌ ওলাই যায়, কিমান হেৰি কৰিব। গতিকে এনেকুৱা গৰম কৰি এইটো ডাকি দিয়া হৈছিলে মানে আগতে কালি ডাকি দিয়া হৈছে। এইটো ভিতৰত মানে পূৰা এতিয়া গুড়ি হৈ যাব, ইয়াত গুড়ি হৈ যাব। চাওক এনেকৈ আপোনালোকে তৈয়াৰ কৰিব। আপোনালোকে এতিয়া জানিলে কেনেকৈ মই যিধৰণে কৰিছে এইদৰে আপোনালোকে কৰিব। বহুত তেনেকুৱা নিজৰ ফৰ্মুলাত মানে গোবৰ মানে প্ৰস্তুত কৰে, কিন্তু আনৰটো নাজানো। মই যিটো ফৰ্মুলাত মই কৰোঁ এইমতে মই ছাকচেছফুল হৈছে। মই কৃষি বিজ্ঞান কেন্দ্ৰ দিছোঁ, নাৰ্চাৰী আৰু গাঁৱে চবতে মই দিব পাৰিছোঁ। গতিকে আপোনালোকে কৰক। আজিকালি মানুহে কেঁচুসাৰৰ মানে খাদ্য যিবিলাক নেকি শস্য সেইটোৰ পৰা উৎপাদন কৰা বস্তুৱে বেছি মানে বিচাৰি আহে। গতিকে আপোনালোকে অৰ্গেনিক সাৰ তৈয়াৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তুত কৰক। এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ এগ্ৰিকালচাৰ এইবোৰতো মানে সাৰ লৈ থাকে। গতিকে আপোনালোকক সেইটোৱে পৰামৰ্শটো দিলোঁ আৰু তাৰপাছত আপোনালোকে যদি কিবা জানিবলৈ আছে তেনেহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত লিংক কৰি আপোনালোকে কিবা ফোন কৰিব পাৰি। সেইটোৱে আজিৰ ভিডিঅ'টো এইটোৱে দিলোঁ আৰু থেংক ইউ। জয় কিষাণ, জয় বিজ্ঞান।